Hello plant lovers, welcome back to my YouTube channel Century Garden Dibrugarh. Today I am super excited to show you all one of the most stunning and vibrant plants in my collection, the Philodendron lemon lime, also known as Ceylon golden. So let's get started. So friends, sauk ejupai hoise Philodendron lemon lime. Apunalko koisue birate ejupa dhunia vibrant color plant hoy leaves bur enekoi neon green ot ahe ya sauk moi ebar usor pora dekhwai disu এজুবা আমাৰ নাৰ্সাৰীত এভেইলেবল আছে আপোনালোকে হি চাব পাৰে এজুবা একদমে লো মেইনটেনেন্স প্লান্ট হয় আৰু একদম লেস কেয়াৰিং হয় কিন্তু আপোনালোকে প্লেসমেন্টটো কোড কৰিব হেতু বিষয় মই অলপ কৈ দিছো ইয়াৰ কেয়াৰিং টিপস এবোৰ ফাৰ্স্টলি আহে আপোনালোকে কোড প্লেস কৰিব প্লেস কৰা কথাটো হৈছে আপোনালোকে এটা ব্ৰাইট ইনডাইৰেক্ট লাইট পৰা এৰিয়াত প্লেস কৰিব আৰু যি সকলে আউটডোৰছত ৰাখিছে তেওলকে এটো নোটিস কৰিব অলপ এই মিডিয়াম লাইটটো এজুপা গছে অলপ বেৰ কৰিব পাৰে নহলে পাৰ্শিয়াল লাইট হেতু যদি তেনেকুৱা ধৰণেকে যদি লাইটটো পৰে তেতিয়া এই গছজোপা বিৰাতে ধুনিয়া হয় ঠিক আছে সো ব্ৰাইট ইনডাইৰেক্ট লাইট পৰা জায়গাত প্লেস কৰিব আৰু ডাইৰেক্ট সান এক্সপোজ কৰি নাৰাখিব সান এক্সপোজ কৰিলে যি কোনো প্লান্টছৰে হেৰি হয় লিভস বু বাৰ্ন হয় যেহেতু এজুপা গছ বিৰাতে এজুপা সেনসিটিভ প্লান্ট হয় এয়া দেখিছে এই পাতখিলা চাওক আপোনালোকে এই নতুন কৈ উলাইছে নতুন যেতিয়া হয় তেতিয়া দেখিবলে বিৰাতে ভাল লাগে এইটো কালাৰত আহে আৰু অলপ কালাৰ চেঞ্জ হ'ব পাৰে যেতিয়া লাইটটো পৰে বা যদি অলপ লো লাইট হয় তেতিয়াও তেনেকে অলপ কালাৰবোৰ চেঞ্জ আপোনালোকে দেখা পাব ঠিক আছে সো ফাৰ্স্টটো কলো মই ব্ৰাইট ইনডাইৰেক্ট লাইট আৰু সেকেন্ডটো আহিছে ইয়াত ওয়াটাৰিং প্ৰসেসটো এইটোৱে যে এজুপা গছ আপোনালোকে বেছি ওভাৰ ওয়াটাৰ নকৰিব যেহেতু ইয়াৰ ষ্টেমছ বিলাক এয়া চাওক ষ্টেমছ বিলাক বিৰাতে পাতলা হয় পাতলা মানে আপোনালকে মানে পটককে মানে এজুপা ব্ৰেক হৈ যোৱা গছ হয় সো এজুপা গছ আপোনালকে বেছি ওভাৰ ওয়াটাৰিং নকৰিব মেক শিওর মানে বেছি সগি কৰি নাৰাখিব আৰু ওয়াটাৰিং কৰা সময়ত চাব যেতিয়া 1-2 ইঞ্চেছ অফ দা সয়েল dries up তেতিয়া আপোনালকে এজুপা ওয়াটাৰিং কৰিব আৰু এনেকুৱা নহয় যে মানে ওভাৰ ওয়াটাৰ কি কয় আন্ডাৰ ওয়াটাৰ কৰিব আন্ডাৰ ওয়াটাৰ কৰিলে অলপ লিভস বোৰ এনেকে ড্ৰুপি হৈ যাব আৰু অলপ ব্ৰাউন হ'ব পাৰে হেতু এটা কথা আপোনালকে চাব আৰু ওভাৰ ওয়াটাৰ কৰিলে যেটো ইয়াত নিয়ন গ্ৰীন এটা শেড আহে হেতু শেড নোহোৱা হৈ পলে ইয়েলো কালাৰ হৈ যাব ঠিক আছে সো আপোনালকে হেতু কথা অলপ নোটিস কৰিব ওভাৰ ওয়াটাৰ হলে ইয়েলো লিভস আৰু আন্ডাৰ ওয়াটাৰ হলে অলপ ড্ৰুপি হৈ যাব লিভস বোৰ আৰু অলপ ব্ৰাউন কালাৰত তেনেকুৱাত আহিব পাৰে ঠিক আছে আৰু সয়েল মিক্সচাৰটো হৈছে মই এনেকে নরমাল গার্ডেন সয়েল দিছো তাত অলপ পারলাইট আৰু কোকোপিট মই তেনেকুৱা এটা মিক্সচাৰত দিছো একচুয়ালি আপোনালকে এজুপা কোকোনাট হাস্ক তেনেকুৱা অৰ্কিড বাৰ্কস জিবুৰ তাতো আপোনালকে এজুপা গছ ধুনিয়াকে ৰুব পাৰে একচুয়ালি এজুপা ট্ৰেলিং প্লান্টে হয় এটো মোৰ নাৰ্সাৰী সাইজ পটত আছে সেলিংৰ কাৰণে আছে সো মই তেনেকৈ হে কাৰণে এজুপা যেহেতু এটা ভাইনিং প্লান্ট হয় ক্লাইম্বাৰ টাইপে হয় ট্ৰেলিং প্লান্ট তো আপোনালকে হ্যাঙ্গিং বাস্কেটতো ৰাখিব পাৰে এতিয়া চাওক এই স্টেমডাল চাওক অলপ এনেকৈ দিঘল হৈ গৈছে যেতিয়া আপোনালকে দেখিব যে অলপ দিঘল হৈছে তেনে হলে আপোনালকে উইথ দা হেল্প অফ মছ ষ্টিক নহলে নরমাল এনেকুৱা লাঠি তেনেকে আপোনালকে দি পেলে এজুপা সাপোৰ্ট কৰি পেলে বান্ধি ৰাখিব পাৰে তেতিয়া বগাবলে খুবে ইজি হৈ যায় ঠিক আছে তো হেতু কৰিব পাৰে যেহেতু এটা সৰু সাইজৰ পটত আছে হে কাৰণে মই এজুপা তেনেকৈ একো সাপোৰ্ট দিয়া নাই জিজুপা মোৰ মাদাৰ প্লান্ট মই তেনেকে মষ্টিকৰ হেল্প লৈ পেলে মই ৰাখিছো দেখিব ধুনিয়া হৈছে মই কেতিয়াবা দেখুৱাম আপোনালোকক ঠিক আছে সো হেতু এটা আপোনালকে চাব পাৰে আৰু ফাৰ্টিলাইজ কৰিব ডিউৰিং দা গ্ৰোইং সিজন which is spring and summer no need to fertilize during winter তেতিয়া ফল হয় সব প্লান্টছৰে ফল হয় আপোনালকে 4 to 6 উইকত এটা ব্যালেন্স লিকুইড ফাৰ্টিলাইজাৰ দি স্প্ৰে কৰিব তেতিয়া অলপ গ্ৰোথটো ভাল হয় আৰু প্ৰুনিং কৰিব ডিউৰিং দা গ্ৰোইং সিজন ঠিক আছে যেটো হল স্প্ৰিং আৰু সামাৰ হে সময়তে কৰিব প্ৰপগেশন হয় থ্ৰু ষ্টেম কাটিংস হেতু আপোনালকে চাব আৰু তেনেকে ইয়াত পেষ্ট প্ৰবলেমছ হ'ব পাৰে আৰু যদি হয় তেনে হলে আপোনালকে চাব যে মিলিবাগছ হ'ব পাৰে স্পাইডাৰ মাইটস আহিব পাৰে আৰু এফিডস হ'ব পাৰে আৰু তেনেকুৱা যদি হয় আপোনালকে নিম অইল স্প্ৰে কৰিব বাট মেক শিওর আপোনালকে একদম আৰ্লি মৰ্নিং কৰিব নহলে একদম লেট ইভিনিং কৰিব আৰু দিনত যেতিয়া ৰ'দটো বেছি হৈ থাকে হে সময়ত আপোনালকে কিটিও নিম অইল স্প্ৰে নকৰিব ঠিক আছে বাকি এজুপা ইমান বেছি হেৰি নাই চিন্তা কৰিবলগীয়া নাই কিন্তু ইয়েস এজুপা বিৰাতে এজুপা সেনসিটিভ প্লান্ট হয় সো হেতু আপোনালকে চাব আৰু এজুপা এটা নরমাল
room temperature মানে indoor jitu room temperature thake tenekwato ejupa gos olop survive hoy kintu yes olop goromo dinot apnalke olop bosai rakhibo ji hokole outdoors ot rakhise ঠিক আছে হেতু চাব আৰু ইয়াৰ টেম্পাৰেচাৰটো হৈছে 80 to 27 ডিগ্ৰী সেলসিয়াস তেনেকুৱা এটা ক্লাইমেটিক কন্ডিশনত তেনেকুৱা এটা টেম্পাৰেচাৰত এজোপা গছ ধুনিয়াকে সাৰ্ভাইভ হয় এন্ড বিলো 12 ডিগ্ৰী সেলসিয়াস তেনেকুৱা এটা এনवायरमेंटত আপোনালকে নাৰাখিব এজোপা গছ তেতিয়া অলপ ভিতৰত যেটো ৰুম টেম্পাৰেচাৰ হয় তেনেকুৱা জায়গাত প্লেস কৰিব তো হেতুৱে আৰু এজোপা গছে অলপ it loves high to moderate humidity ঠিক আছে তো হেতু কথা অলপ নোটিস কৰিব আৰু যেহেতু এজোপা ornamental fancy plant হয় আপোনালকে অলপ এনেকৈ leaves বিলাক সাফা কৰি ৰাখিব তেতিয়া অলপ লুকটো ইয়াৰ বেছি ধুনিয়া লাগে যেহেতু মই এজোপা বাহিৰতে ৰাখিছো নাৰ্সাৰী সেলিংৰ কাৰণে আছে আৰু এজোপা আছে সাইজ মই দেখুৱাই দিছো ৰব এজোপা চাওক এজোপা তেনেকৈ অলপ বেছি লং হৈ গৈছিলে তো মই তেনেকৈ কাট কৰা কাৰণে ইয়াত মাল্টিপ্লাই হৈ ইয়াত দুডাল স্টেম আহিছে দেখিছে এটো এটা আৰু লিভস বোৰ চাওক বিৰাতে ধুনিয়া এই জিকেটা নতুনকৈ ওলাইছে লিভস এই লিভস বোৰ দেখি বেছি ভাল লাগে আৰু অলপ ওল্ড লিভস বিলাক আপোনালকে দেখিব অলপ এনেকুৱাটা শেডত আহি যায় ঠিক আছে যেতিয়া পুৰণা হয় আৰু অলপ বুশিয়াৰ গ্ৰোথ পাব হলে আপোনালকে এজোপা হেৰি অলপ কাটিব লাগিব ট্ৰিম কৰি থাকিব লাগিব তেতিয়া অলপ এটা বুশিয়াৰ লুক এটা থ্ৰো কৰে এজোপা গছে যিকোনো প্লান্টৰে কথা কৈছো মই নট অনলি দিস যেহেতু এজোপা অলপ এই ট্ৰেইলিং প্লান্ট বুলিয়ে ক'ব পাৰি মই এনেকৈ ৰাখিছো বিকজ বেছি ডাঙৰ পটত যেতিয়া মই থলু হতেন তেতিয়া মই এডাল ষ্টিক দি পেলে সাপোৰ্ট দি ৰাখিছো হেকিটাও সেলিংত আছে কিন্তু ভিডিওৰ কাৰণে মই ডাঙৰ পটটো লব পৰা নাই সো মই এটা সৰু পটতে মই এনেকৈ দেখুৱাইছো সো এআই ফিলোডেন্ড্ৰন লেমন লাইম বা সিলেন গোল্ডেন এজোপা বিৰাতে একদম লো মেইনটেনেন্স beginnersৰ কাৰণে বিৰাতে ইজি প্লান্ট হয় ইটস নট ওয়ান আনকমন প্লান্ট বিৰাতে কমন বহুতৰ ঘৰত আছেই সাগে আৰু যি সকলৰ নাই তেখেত সকলৰ কাৰণে এই ভিডিওটো সহায় হ'ব হেল্প হ'ব আৰু আমাৰ নাৰ্সাৰীত আছে अवेलेबल আপোনালকে আহি চাব পাৰে পাৰচেজ কৰিব পাৰে আৰু যি সকলে মোৰ ভিডিওটো আজি ফাৰ্স্ট টাইম দেখিছে প্লে হৈছে আৰু মোৰ চেনেলটো যদি ভিজিট কৰিছে মোৰ ভিডিওছবোৰ যদি ভাল লাগিছে আৰু মই তেনেকৈ কেয়াৰ টিপস গ্ৰোইং টিপস এবোৰ মই সব কৈ দিও প্ৰুনিং কেনেকা কৰিব হেবোৰ মই সব এনেকে কৈ দিও সো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব এটোৱে হয় মোৰ চেনেল সেঞ্চুৰী গাৰ্ডেন ডিব্ৰুগড় আৰু মই তেনেকৈ ফেসবুক আৰু ইনষ্টাগ্ৰাম প্ল্যাটফৰ্মত अवेलेबल আছো মই তাত তেনেকৈ শৰ্টস বু দি থাকো ড্ৰপ কৰো আপোনালকে গৈ চাব পাৰে মই এই লেমন লাইমৰ এটা এনি হৰু শৰ্টস এটা দিছিলু হোল সাগে 2 মাহ 3 মাহ মান হেতু মই বহুত দিনে হোল দিয়া সো মই ভাবিলো যে আজি ভিডিওটোত মানে একচুয়ালি এজোপা প্লান্ট বহুতে মানে বিৰাতে ফেভাৰিট বুলি কয় আৰু তেনেকৈ মানে বিকজ অফ দিস কালাৰটো বিৰাতে সুইট চাও কেনেকুৱা কিউট লাগে কালাৰটো দেখিব আৰু মোৰো এটো এটা ফেভাৰিট বুলিয়ে ক'ব পাৰি যেনেকে মই পোথোছৰ ভিতৰত মোৰ ফেভাৰিট হল নিয়ন পোথোছ সো মই এজোপা প্লান্টটো from the philodendron family মই এজোপা প্লান্ট মোৰ বিৰাতে এজোপা ফেভাৰিট হয় because of this color so হেতু ভাবিলো মই আজি ভিডিওটো এটো টপিক লৈ কৰো আৰু মোৰ তেনেকৈ আৰু বহুত philodendron colors আছে মই দেখুৱাম বেলেগ ভিডিওত বনাই so আপোনালকে সাবস্ক্ৰাইব কৰিব লাইক কমেন্ট কৰিব শেয়াৰ কৰিব আৰু ভিডিওটো ভাল পালে মোক জনাব কমেন্টত আৰু যি সকলৰ নাই আজি মই ভাবিছো যদি ভিডিওটো চাই এজোপা প্লান্ট আপোনালকে কিনক with no stress কিনক বিৰাতে লো মেইনটেনেন্স হয় তেনেকৈ চাই থাকিব নালাগে কিছুমান প্লান্টস yes যি সকলে কিনে পাৰচেজ কৰা পিছত ইয়াৰ কেয়াৰটো নাজানে সো মই ভাবিছো তেখেত সকলৰ কাৰণে ভিডিওটো সহায় হ'ব আৰু নেক্সট মই যদি কোনোবাই চাইছে মোৰ চেনেলটো আজি ফাৰ্স্ট টাইমৰ কাৰণে নেক্সট কব মই কোনটো ফিলোডেন্ড্ৰন ভেৰাইটিৰ ওপৰত ভিডিও বনাম সো আজিলৈ আহিছো see you all in my next video bye